এতিয়া আমি যি কামৰূপৰ কথা কৈ আছিলো প্ৰাচীন, এই প্ৰাচীন কামৰূপত ভিন্ন ৰজাৰ শাসন ব্যৱস্থাৰ কথা উল্লেখ কৰিলো। ভগদত্তৰ পৰা আৰম্ভ কৰি মহিৰংগ দানৱৰ পৰা আৰম্ভ কৰি ভাস্কৰ বৰ্মনৰ কথা পালো, হালস্তম্ভ বংশ পালো, পাল বংশ পালো, বিভিন্ন লোকৰ কথা কলো। গতিকে তেওঁলোকে কেনেকৈ প্ৰাচীন কামৰূপত শাসন চলাইছিলে, কেনেকুৱা ব্যৱস্থা আছিলে, বৰ্তমান শাসন ব্যৱস্থাৰ লগত কি পাৰ্থক্য আছে, ৰজাই কেনেকে প্ৰজাক শাসন কৰিছিলে, গোটেই ব্যৱস্থাটোৰ বিষয়ে আমি এতিয়া ইয়াত আলোচনা কৰিম। প্ৰথম কি কৈছে, শাসনৰ সুবিধাৰ অৰ্থে যিদৰে আমাৰ দেশক ৰাজ্য, জিলা, মহকুমা পঞ্চায়ত, গাঁও ইত্যাদি ভাগত ভাগ কৰা হৈছিল, কামৰূপ ৰাজ্যখনকো ভাগ কৰিছিলে। আমাৰ ৰাজ্যখন শাসন কৰিবলৈ বা দেশখন শাসন কৰিবলৈ আমি বিভিন্ন ভাগ কৰিছো নে নাই? দেশখনক ৰাজ্য কৈছো, তাৰপৰা জিলা কৈছো, মহকুমা পঞ্চায়ত। একেই সেই সময়তো কামৰূপ ৰাজ্যখনক ভাগ কৰিছিলে যাতে ভালকৈ শাসন কৰিব পাৰে ৰজাই। কেনেকে ভাগ কৰিছিলে, কি কি ভাগ আছিলে? এইটো ভক্তি, মণ্ডল, বিষয়, পুৰ, গাম। পালোনে? কেইটা ভাগ পালো? 5টা। গতিকে এই 5টা ভাগ মনত ৰাখিব লাগিব, পদুম ফুলৰ নিচিনা। কামৰূপৰ ৰাজ্যখনক তেতিয়াহলে শাসন কৰিবলৈ 5টা ভাগ কৰিছিলে: ভক্তি, মণ্ডল, বিষয়, পুৰ আৰু গ্ৰাম। আনহাতে কিছুমান শিলালিপিত কোৱা হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপেও নাম ভাগ কৰিছিলে। এতিয়া ব্ৰহ্মপুত্ৰ এখন নদী অসমৰ সমাজতে আছে নে নাই? উত্তৰ পাৰ এয়া দক্ষিণ পাৰ। এতিয়া কৈছে কামৰূপৰ শাসন ব্যৱস্থাৰ সময়ত প্ৰাচীন, তেতিয়া এই উত্তৰ পাৰটো নাম দিছিলে উত্তৰ কুলদেশ, এই দক্ষিণ পাৰটোৰ নাম দিছিলে দক্ষিণ কুলদেশ। এই ধৰণেও ভাগ কৰিছিল। এতিয়া প্ৰাচীন কামৰূপ ৰাজ্যত যিটো ৰাজতন্ত্ৰৰ শাসন আছিলে, ৰজাৰ শাসন, তাৰমানে ৰাজতন্ত্ৰৰ শাসন। এতিয়া ৰাজতন্ত্ৰ আছেনে? এতিয়া প্ৰজাতন্ত্ৰ, গণতন্ত্ৰ আছে। প্ৰাচীন কামৰূপত কি আছিলে? ৰাজতন্ত্ৰ, অৰ্থাৎ ৰজাৰ শাসন আছে। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। যিবিলাক ৰজা আছিলে, ৰজাক ইংৰাজীত কি কয়? কিং। এই কিঙে সদায় নিজকে ভগৱানৰ অংশ বুলি কৈছিলে। ভগৱানক ইংৰাজীত কি বুলি কয়? গড। এই গডৰ এটা পাৰ্ট বুলি কৈছে, অংশ। নিজকে ভাবিছিলে মই ভগৱানৰ অংশ, কিমান শক্তিশালী বুলি ভাবিছিল। উদাহৰণ দিছে বজালী জিলাৰ ডুবিত উদ্ধাৰ হোৱা ফলিত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক বিষ্ণুৰ দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি হিচাপে বৰ্ণনা কৰা হৈছে। এয়া ভগৱানৰ যে অংশ বুলি জ্ঞান কৰিছিলে ৰজাই, লিখিত উদ্ধাৰ হৈছে ফলিত, যিবিলাক তামৰ ফলিয়ে হওক, শিলাৰ লিপিয়ে হওক, তাত লিখা আছে। উদাহৰণ দিছে বজালী জিলাত উদ্ধাৰ হৈছে ডুবি এটাত বৰ্মন বংশৰ যিজন প্ৰতিষ্ঠাপক পুষ্য বৰ্মনক তেতিয়া কি বুলি লিখিছিলে? তেওঁ বিষ্ণু দ্বিতীয় ৰূপ আৰু নাৰায়ণ বৰ্মনক চক্ৰপাণি বুলি কৈছে। চক্ৰপাণি, চক্ৰ কাৰ হাতত থাকে? গতিকে দ্বিতীয় ৰূপ বুলি কৈছে বিষ্ণুৰ। নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে কি উপাধি লৈছিলে? এইটো মনত ৰাখিবি। পৰম ভট্টাৰক, মহাৰজাধিৰাজ, পৰম পৰমেশ্বৰ, এইকেইটা উপাধি লৈছিলে। 3টা উপাধি দেই। ৰজাই কি উপাধি লৈছিলে? পৰম ভট্টাৰক, মহাৰজাধিৰাজ
পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰা হৈছিল। কৃষ্ণ, বীণাপাণি, বিষ্ণু, ভগৱানৰ ভিন্ন ৰূপ আছে। সেইবিলাক ইমান ধাৰ্মিক কথালৈ আমি নাযাওঁ। আমাৰ এইটো উদাহৰণ দিছে, কাক তাৰ লগত তুলনা কৰিছে, উদ্ধাৰ হৈছে লিপিত। এতিয়া ৰজাসকলে ইমানেই নিজকে ক্ষমতাশালী কৰিছিলে যে প্ৰজাক শাসন কৰিছিলে আৰু নিজে উপাধি লৈছিলে। এই উপাধিবিলাক পৰম ভাত্ৰাকে হওক, মহাৰাজ, বিৰাজ, পৰমেশ্বৰ আদি। ৰজাসকলৰ ৰাজ অভিষেক বৈদিক পৰম্পৰা মতে অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হৈছিল। ৰজাই যেতিয়া নিজকে অভিষেক কৰে, প্ৰজাৰ আগত চিনাকি দিয়ে, ৰজা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে বা ৰাজকুমাৰ হিচাপে যেতিয়া প্ৰখ্যাপিত কৰে ৰজাক, ৰাজ অভিষেক পাতে আৰু বৈদিক পৰম্পৰা মতে পাতে। এই অনুষ্ঠানত কোন কোন আহিব? কৰতলীয়া ৰজা, পুৰোহিত, সম্ভ্ৰান্ত লোক, আন ৰাজ্যৰ নৃপতিসকলক নিমন্ত্ৰণ দিছিলে। নিমন্ত্ৰণ দিয়া মাতে অনুষ্ঠানটোত উপস্থিত হবলৈ। তাম্ৰলিপিসমূহত কামৰূপৰ ৰজাসকলক হিন্দু দেৱতা ইন্দ্ৰ, হৰ, বিষ্ণু, বৰুণ, অগ্নি, কুবেৰ আৰু ৰাণীসকলক অদিতি, লক্ষ্মী আদিৰ সৈতে তুলনা কৰা হৈছে। যেনে তাম্ৰফলিসমূহত লিখা আছে আমাৰ যিবিলাক ৰজা আছিলে কাৰ কাৰ লগত তুলনা কৰিছে। হিন্দু কিছুমান দেৱতা আছে, ইন্দ্ৰ, হৰ, বিষ্ণু, বৰুণ, অগ্নি, কুবেৰ, এইখিনিক ৰজাক তুলনা কৰিছে, কিং। ৰাণীসকলক কাৰ লগত তুলনা কৰিছে? অদিতি, লক্ষী। ৰাণীটোক ইংৰাজীত কি কয়? ৰাণী বিলাকক অদিতি, লক্ষ্মী আদিৰ লগত তুলনা কৰিছে। ৰজাক আকৌ হিন্দু দেৱতা ইন্দ্ৰ হওক, হৰ, বিষ্ণু, বৰুণ, অগ্নি, কুবেৰ। এতিয়া আহিলো প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰিবৰ কাৰণে মন্ত্ৰী থাকে নে ৰজাৰ? এখন মন্ত্ৰী পৰিষদ থাকে। মন্ত্ৰী পৰিষদৰ ভূমিকা আছিলে বিশেষ। এই মন্ত্ৰী উচ্চ পদস্থ ৰাজ বিষয়াসকলক কি বুলি কৈছিলে? এইফালে অমাত্য, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী এইবিলাক নামেৰে জনা গৈছিল। আৰু সেনা বাহিনীৰ যিজন মুৰব্বী আছিলে তেওঁ সেনাধ্যক্ষ, তেওঁৰ তলত থকা বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামাকৰণ কৰা হৈছিলে। গতিকে কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিলে। মন্ত্ৰী উচ্চ পদস্থ বিষয়াসকলক ভিন্ন নামেৰে নামাকৰণ কৰিছিলে। কথা নহয়, নামবিলাক আমাৰ ইয়াত দিছে। আমাৰ এতিয়া যেনেকে মন্ত্ৰীৰ নাম থাকে নে থাকে? এই শিক্ষা মন্ত্ৰী আছে, স্বাস্থ্য মন্ত্ৰী আছে নে নাই? তেতিয়াও ভাগ ভাগ দিছিলে, নাম বেলেগ বেলেগ। অমাত্য মানে এইটো কি? সচিব, মহাপ্ৰতিহাৰী এইবিলাক মন্ত্ৰী। সেনা বাহিনী যিটো সৈন্য আছিলে, যিজন নেতা তেওঁক কি কৈছিলে? সেনাধ্যক্ষ। আৰু তেওঁৰ তলত কোন কোন আছিলে? সেনাপতি, নায়ক, ৰণক। এইবিলাক লিখিব লাগিব লিখা সময়ত যে প্ৰশাসন ব্যৱস্থাত মন্ত্ৰীসভাৰ দায়িত্ব কি, ভূমিকা কি, তেওঁলোকক কেনেকৈ শ্ৰেণীকৰণ কৰা হৈছিলে। গতিকে কামৰূপৰ সেনা বাহিনীৰ যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে যুদ্ধত পাৰদৰ্শিতা দেখুৱাইছিলে। ইয়াৰ প্ৰমাণ ক'ত আছে? মিনহাজ চিৰাজে কামৰূপৰ চিপাহীসকল বিচক্ষণ যুঁজাৰু আছিল বুলি অভিহিত কৰিছে। মিনহাজ চিৰাজ লিপি লিখি গৈছে, টোকাত লিখি থৈ গৈছে। টোকাত লিখিছে যে কামৰূপৰ যিবিলাক সেনা বাহিনী আছিলে, চিপাহী আছিলে, বিচক্ষণ যুঁজাৰু। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰিছিলে, ডাঙৰ ডাঙৰ দুৰ্গ। কামৰূপৰ সেনা বাহিনীক এইবিলাক ভাগ কৰিছিলে: অশ্বাৰোহী, নৌবাহিনী, হস্তী বাহিনী, পদাতিক সৈন্যৰ। ঘোঁৰা আছে নে নাই? সেনা বাহিনীৰ লগত সদায় ঘোঁৰা থাকে, হাতী থাকে, নৌবাহিনী থাকে,
হাতী দেখা নাই? হাতী পিঠিত উঠি লব, হাতীত যুদ্ধ কৰে। হস্তি বাহিনী, পদাতিক সৈন্য, কিছুমান জাতি জোং লৈ যুদ্ধ কৰে, ডেগাৰ তৰোৱাল লৈ। এতিয়া হিউৱেন চাঙৰ বিৱৰণীত কি আছে? উল্লেখ আছে যে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ বিশাল নৌ বাহিনী আছে। নৌ বাহিনী পানীত নাৱেৰে যুদ্ধ কৰিব পৰা। কাৰ আছিলে? ভাস্কৰ বৰ্মনৰ 30,000। 20,000 হস্তি বাহিনী আছিলে হাতীৰ সৈতে। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই কালত কামৰূপ ৰাজ্য শিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে প্ৰতিষ্ঠা হৈছিল। গতিকে আমি এতিয়া সংক্ষেপে সুন্দৰকৈ আলোচনা কৰিলো যে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা কি ধৰণে পৰিচালিত হৈছিল। প্ৰশাসন ব্যৱস্থা ৰজাৰ কি ভূমিকা আছিল, ৰজাই কেনেকে ৰাজ্যখন ভাগ ভাগ কৰি লৈছিলে, ৰজাৰ লগত কোনে সহায় কৰিছিলে, গতিকে তেওঁলোকক ক্ষমতা কিমান আছিলে, তেওঁলোকক কাৰ লগত তুলনা কৰিছিলে, কোন দেৱতাৰ লগত তুলনা কৰিছিলে, গোটেই কথাখিনি আমি পালো। গতিকে পৰৱৰ্তী ক্লাছত আমি ইয়াৰ ওপৰত ভিত্তি কৰি গোটেই প্ৰশ্নখিনি আলোচনা কৰিম। যিখিনি প্ৰশ্ন আমাৰ ৰেডি হৈ গ'ল, আমি সেইখিনি নেক্সট ক্লাছত